বহিৰাগত আৰু ব্ৰাহ্মণ্যবাদ এইকেইটা মানুহে সৃষ্টি কৰি লোৱা নিজৰ ৰাজনৈতিক মেৰ পাছত আনক বন্দী কৰিবলৈ আৰু নিজৰ ৰাজনৈতিক লিপ্সা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা এই দুটা শব্দ বহিৰাগত বা ব্ৰাহ্মণ্যবাদ বুলি আচলতে এইবোৰ নিগেটিভ শব্দ এই শব্দবোৰে এটা পৰিৱেশ নিৰ্মাণ কৰি লয় আৰু বহিৰাগত বুলি কাক কোৱা হৈছে বা তাৰ আপুনি যদি ব্যাকৰণিক অৰ্থটো চায় তেতিয়াহ'লে তাৰ ব্যাকৰণিক অৰ্থটো এনেকুৱা যে যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোক বহিৰা মানে বাহিৰৰ কিন্তু বাহিৰৰ পৰা কোন আহিছে আৰু যদি আপুনি ইতিহাস চায় তে বাহিৰৰ কোনোবা যদি ইয়াত 600 বছৰ আগত আহি খিলঞ্জীয়া হৈছে কোনোবা ইয়াৰ আগত 200 বছৰ আগত আহিও খিলঞ্জীয়া হ'ব পাৰে আজি জ্যোতিপ্ৰসাদ আগৰৱালাক কোনেও বহিৰাগত বুলি নকয় নমস্কাৰ স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড টকছৰ আজি অন্য এক ভিডিঅ'লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ দুৰ্বাৰ হেঁপাহেৰে এইবুলি কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ 2024 আয়োজন কৰা হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যা নগৰীত আৰু তাত উপস্থিত আছে আৰু তাত গৈছে অসমৰ বিভিন্ন লোকৰ লগতে সত্যৰঞ্জন বৰা আৰু সত্যৰঞ্জন বৰাই সেই অযোধ্যা নগৰীৰ পৰা লাইভ যোগে কি ক'লে সকলোখিনি পাব আজিৰ এই ভিডিঅ'টোত তো সেই পলম নকৰি আমি সত্যৰঞ্জন বৰাৰ সেই লাইভত কোৱা সেই ভিডিঅ'টো আগবঢ়াইছোঁ তেনেহ'লে আহক আমি সেই ভিডিঅ'টো চাই লওঁ তাৰপিছত জনাইছোঁ এটা দুটা কিছু সৰু কথা ব্ৰাহ্মণ্যবাদ বিশেষকৈ অসমত এই দুটা শব্দই বিভিন্ন সময়ত নষ্ট কৰে বহিৰাগত আৰু ব্ৰাহ্মণ্যবাদ এইকেইটা মানুহে সৃষ্টি কৰি লোৱা নিজৰ ৰাজনৈতিক মেৰ পাছত আনক বন্দী কৰিবলৈ আৰু নিজৰ ৰাজনৈতিক লিপ্সা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা এই দুটা শব্দ বহিৰাগত বা ব্ৰাহ্মণ্যবাদ বুলি আচলতে এইবোৰ নিগেটিভ শব্দ এই শব্দবোৰে এটা পৰিৱেশ নিৰ্মাণ কৰি লয় আৰু বহিৰাগত বুলি কাক কোৱা হৈছে বা তাৰ আপুনি যদি ব্যাকৰণিক অৰ্থটো চায় তেতিয়াহ'লে তাৰ ব্যাকৰণিক অৰ্থটো এনেকুৱা যে যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোক বহিৰা মানে বাহিৰৰ কিন্তু বাহিৰৰ পৰা কোন আহিছে আৰু যদি আপুনি ইতিহাস চায় তে বাহিৰৰ কোনোবা যদি ইয়াত 600 বছৰ আগত আহি খিলঞ্জীয়া হৈছে কোনোবা ইয়াৰ আগত 200 বছৰ আগত আহিও খিলঞ্জীয়া হ'ব পাৰে আজি জ্যোতিপ্ৰসাদ আগৰৱালাক কোনেও বহিৰাগত বুলি নকয় জ্যোতিপ্ৰসাদ আগৰৱালা কিয় বহিৰাগত বুলি নকয় তে সেই কথাটো আমিও ভাবিব লাগিব সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন লোকে ভাবিব লাগিব আজি আমি যিসকলক বহিৰাগত বুলি কৈছোঁ যদি আমি অনুভৱ কৰিছোঁ তেওঁলোকে অসমৰ প্ৰতি থকা দায়িত্ব পাহৰিছে হনুমানৰ দৰে তেতিয়াহ'লে আমি তেওঁলোকক ভালদৰে জনাই বুজাই দিব লাগে আৰু মই ভাবোঁ 25 তাৰিখে তেওঁলোকে সেই দায়িত্ব স্বীকাৰ কৰিছে তেওঁলোকে আগ্ৰহ কৰিছে সেইকাৰণে তেওঁলোকে আমাৰ সূত্ৰধাৰ অনুষ্ঠানলৈ যিমানখিনি পাৰে আৰম্ভণি বুলি ভাবিছোঁ আহি থকা দিনত আৰু সহায় আমি তেওঁলোকৰ পৰা পাম আৰু মই নিজে বিচাৰিম তেওঁলোকৰ পৰা সহায় সহযোগ মই বিচাৰিম আপোনালোকৰ পৰাও বিচাৰিম ক'ৰবাৰ পৰা আমি আৰম্ভ কৰিব লাগিব আৰু ক'ৰবাত আমিও নিজেও আগবাঢ়ি আহিব লাগিব নহয় জানো কাৰণ মই যদি আপোনাৰ ওচৰলৈ আগবাঢ়ি যাওঁ আপুনি মোক ৰাস্তাত লগ পাইছে আপোনাক দেখি যদি মই আপোনাৰ ওচৰলৈ আগবাঢ়ি গৈছোঁ তেতিয়াহ'লে আপুনিও দুখোজ মোৰ ফাললৈ আগুৱাই আহিব লাগিব নহ'লে মই ৰৈ যাম নহয় আপুনি যদি আপোনাৰ ঠাইতে ৰৈ থাকে এদিন হয়তো আপুনি ৰৈ থাকিলেও মই গৈ আপোনাৰ ওচৰত মাতটো দি আহিম 2 দিন যাম 3 দিন যাম কিন্তু সদায় যদি মই আগবাঢ়ি যাওঁতে আপুনি এক খোজো আগবাঢ়ি নাহে তেতিয়াহ'লে এটা সময়ত মই আপোনাক দেখি আঁতৰি গুচি যাম আমাৰ ক'ৰবাত কথাবোৰ তেনেকুৱা হৈছে গতিকে দুয়োপক্ষই মানে বুজিব লাগিব বুজাব লাগিব নহয় ভূপেন হাজৰিকাই গাই গৈছে নহয় ভূপেন হাজৰিকাৰ কথাবোৰ যদি আমি তেতিয়া বুজিলোহেঁতেন আজিতো বুজাই নাই আজিও ভূপেন হাজৰিকা এক শ্ৰেণীৰ মানুহৰ হাথিয়াৰ ভূপেন হাজৰিকাই কওক শংকৰদেৱে কওক শংকৰদেৱকতো শেষেই কৰি পেলালে আমি ক'লে বেয়া বুলি ক'ব এতিয়া সেইকাৰণে নকওঁ বহু কথা ক'বলৈ মন যায় আৰু ক'লে বহুতে বেয়াও পায় কৈছোঁ কল আমি কি কৰিছোঁ কল আমি খাওঁ সকলোৱে ভাল পাওঁ নে কলটো কেতিয়া বাকলি সৈতে খাওঁ নেকি বাকলি সৈতে নাখাওঁ বান্দৰেও বাকলি সৈতে নাখায় বান্দৰেও কলৰ বাকলিটো গুচাই পেলাই ভিতৰৰ ফলটো খায় কিন্তু কেতিয়াবা ভাবিছেনে
সেই কলজোপা হোৱাৰ পৰা কল ফুল হোৱাৰ পৰা কলটো পকি আপুনি মুখত দিয়ালৈকে বাকলিটো লাগি থাকে কলটোত, থাকে নাথাকে? কিন্তু যেতিয়া আপুনি কলটো খাবলৈ হ'ব বা খোৱাৰ উপযোগী হ'ব, তেতিয়া আপুনি সেই আৰম্ভণিৰে পৰা সেই ফলটো হোৱাৰ পৰা জন্মৰে পৰা লাগি থকা কলৰ বাকলিটো আপুনি কি কৰিব লাগে? আপোনালোকে এৰুৱাই পেলাবলগীয়া হয়। কিয়? আমি কিয় কলৰ বাকলিটো এৰুৱাই পেলাওঁ কওকচোন? যিটো মোৰ জন্মৰ পৰাই আছিলে নহয় কলটোৰ লগত, আপুনি খোৱা সময়ত পেলাই দিব। তাৰমানে ইয়াৰ পৰা আমি কি মেছেজ পাব পাৰোঁ? এইটোৱে আমাৰ দৃষ্টিকোণ আচলতে। আৰু মই ভাবোঁ এই কথাবোৰৰ মাজতে আমাৰ আধ্যাত্মিক চিন্তা চেতনা, আমাৰ সমাজৰ প্ৰতি দায়বদ্ধতা বা আমি নিজকে কি বুলি ভাবিছোঁ, নিজৰ বৌদ্ধিক মানসিক আধ্যাত্মিক চিন্তাৰ মাত্ৰাটো ইয়াৰ পৰাই ওলাব পাৰে। যে যিটো বস্তু সৰুৰে পৰা হয়তো আপোনাৰ লগত থাকিব পাৰে, কিন্তু যেতিয়া আপুনি কাৰোবাৰ ভোক নিবাৰণ কৰিব, মানে ক'ৰবাত ব্যৱহাৰৰ উপযোগী হ'ব, কলটো খাব মানে সি ব্যৱহাৰৰ উপযোগী হৈছে, প্ৰসাদৰ হিচাপে হওক, খাদ্য হিচাপে হওক, যি হিচাপে নহওক, যেতিয়া কোনোবাই গ্ৰহণ কৰিব আপোনাক, কেতিয়া গ্ৰহণ কৰিব? যেতিয়া আপুনি আপোনাৰ কিছুমান আৱৰণ বা সেই কথা আৱৰণ হয়তো আপোনাৰ শৰীৰৰ আৱৰণ মানে শৰীৰৰ কাপোৰযোৰৰ কথা কোৱা নাই, সেই আৱৰণ মানে আপোনাৰ কিছুমান চিন্তা, আপোনাৰ মোৰ কিছুমান আচৰণ নহয়, আপোনাৰ মোৰ কিছুমান সীমাবদ্ধতা, সংকীৰ্ণতা, ইগ' মানে বিভিন্ন ধৰণৰ আৱেগজনিত কথা, যে মোৰ ভাষাজনিত সমস্যা, মোৰ ঘৰুৱা ৰীতি নীতিজনিত সমস্যা, এই কিছুমান বস্তুৰ পৰা আমি নিজকে ঊৰ্ধত সংস্থাপিত কৰিব পাৰিব লাগিব, ঊৰ্ধত ৰাখিব পাৰিব লাগিব। তেতিয়াহে কলটো কোনোবাই খাব। আৰু যদি কলৰ বাকলিটো লাগিয়েই থাকে, তেতিয়াহ'লে সেই ভিতৰৰ কলটো পচি যাব। ভূপেন দাই কৰাৰ নিচিনা এৰিব লাগিব, ধৰিবও লাগিব, এৰিবও লাগিব, বুজিব লাগিব, বুজাবও লাগিব। কলৰ বাকলিটো যেনেকৈ এৰুৱাই দিয়ে সময়ত। মোৰ জন্ম কোনোবা বাঙালীৰ ঘৰত, অসমীয়াৰ ঘৰত, বিহাৰীৰ ঘৰত, মাৰোৱাৰীৰ ঘৰত, পাঞ্জাৱীৰ ঘৰত হ'ব পাৰে, মই সেই ধৰণেই হৈছোঁ, কিন্তু সেইটো ক'ত? মই মোৰ ঘৰত। কিন্তু মই যেতিয়া সমাজলৈ আহিলোঁ, সমাজখন কি? ভাৰত। এইখন ভাৰত মানে কি? সনাতন ভাৰত। সনাতন মানে কি? আপোনালোকে জানে শংকৰদেৱৰ ভাষাত অগনগ জগতেৰিকায়া যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰিকা, সমস্তখিনি একে ঈশ্বৰৰ সন্তান, যত জীৱ তত শিৱ, নৰ নাৰায়ণ। আৰু কি লাগে ইয়াতকৈ ব্যাখ্যা? পৃথিৱীত কোনো দৰ্শনতেই নাই। আমি যদি ভাবোঁ মই কলৰ বাকলিটো নতৰাওঁ, চালা মই এইটোৱে হৈ থাকিম, তেতিয়াহ'লে কলটো পচিব নহয়। আজি আমাৰ সেইটো হৈছে। আমি কলৰ বাকলিটো সেইকাৰণে আমাৰ উপযোগী হোৱা নাই সমাজৰ কাৰণে, আমি ইতিবাচক হোৱা নাই, আমাক কোনো গ্ৰহণ কৰা নাই। মই সদায় এটা বিষয়ৰ লগত আছোঁ আৰু মই সদায় বিষয়ৰ লগতে থাকিব খোজোঁ। মই বিষয়কেন্দ্ৰিক কথা বতৰাই কৈছোঁ। সেইকাৰণে এইখিনি যে মানুহ কোন হয়, মই এদিন কৈছিলোঁ যে মই এগৰাকী মুছলমান মহিলাৰ কোলাত ডাঙৰ হৈছোঁ, ময়মন। আৰু সেই ময়মনৰ জীৱনটো মই দেখিছোঁ। বিয়া হ'ল, তালাক হ'ল, বিয়া হ'ল, তালাক হ'ল, বিয়া হ'ল, তালাক হ'ল, হালালা হ'ল, তাৰপিছত এদিন মৰি থাকিলে, নহা হ'ল, কি হ'ল, ময়মন মৰি থাকিলে। সেইগৰাকী মহিলাৰ ওপৰত অত্যাচাৰ মই দেখিছোঁ। আমাৰ ঘৰত এজন বন কৰা ল'ৰা আছিলে মালেক বুলি, মুছলমান ল'ৰা। তেওঁ সৰুৰে পৰা আমাৰ ঘৰতে আছিলে। আমাতকৈ বহুত ডাঙৰ, লিখা পঢ়াও নাই, আমিয়ে নাম লিখিবলৈ শিকাইছিলোঁ, মালেক ককাই বুলি মাতিছিলোঁ। আমি স্কুলৰ পৰা আহি পেলাই তাক লিখিবলৈ শিকাওঁ। তেতিয়া আমাতকৈ বহুত ডাঙৰ, তেতিয়াই বিয়া পাতিব পৰা ল'ৰা, বয়সৰ ল'ৰা। যিহেতু সি আমাৰ সমাজখনৰ মাজত উঠা বহা হৈছে, গতিকে সি সেই ধৰণৰ সংস্কাৰ লাভ কৰিছে। তাৰপিছত কি হ'ল জানে? সিহঁতৰ প্ৰায় 16টামান ল'ৰা ছোৱালী আছিলে মালেকহঁতৰ, মানে মালেক ককাইহঁতৰ ঘৰত, মানে বাপেকহঁতৰ ককাই ভাই। মালেকৰ 2টা ভায়েকে বিয়া পাতিলে, মালেকে বিয়া পতা নাই। 24 বছৰমান হৈছিলে তেতিয়া। আমাৰ ঘৰতেই আছে, সৰুৰ পৰা আছে দেই, কিমান বছৰ আছে আপোনালোকে নিজেই ভাবক। ভায়েকে বিয়া পাতিলে, 2জনী ভনীয়েকক বিয়া দিলে। তাৰপিছত এদিন মালেক নোহোৱা হৈ গ'ল। কিয় নোহোৱা হৈ গ'ল? লাজ পালে। কি কথাত লাজ পালে? কাক লাজ পালে? সমাজৰ ওচৰত মুখখন দেখুৱাবলৈ লাজ পালে। কিয়?
যে তাৰ ভায়েক দুটাই বিয়া পাতিলে, দুইটা ভায়েকৰ ল'ৰা ছোৱালী হ'ল, দুজনী ভনীয়েকক বিয়া দিলে, তাৰে 24 বছৰ। তাৰমানে ভায়েক আৰু ভনীয়েকত কিমান সৰু হ'ব, সিহঁতেও ছোৱালীৰ ভনীয়েকহঁতৰো বিয়া হ'ল। এই সৰু ভনীয়েকজনীৰ বাচ্চা হ'ল, বিয়া হ'ল। বাচ্চা যেতিয়া হ'ল, মালেকৰ আৰু এটা ভায়েক জন্ম হ'ল। তাৰমানে ভাবক, বুজি পালেনে মই কি ক'লোঁ? মালেকৰ 24 বছৰ, তাৰ দুটা ভায়েকে বিয়া পাতিলে, সি পতা নাছিলে, তাৰ দুজনী ভনীয়েকক বিয়া দিলে। সৰুজনী ভনীয়েক যিজনীক বিয়া দিছে, তেতিয়াও এটা 16টামান আছিলেই। যিজনী সৰুজনী ভনীয়েকক যিজনী বিয়া হৈছিল, তাইৰ কেঁচুৱা হওঁতে মালেকৰ আৰু এটা ভায়েকৰ জন্ম হৈছে। তাৰমানে বাপেকৰ আৰু এটা সন্তান বাপেকে মাকে জন্ম দিছে। কি হ'ব এখন পৰিৱেশ? সেইদিনাৰ পৰা মালেক নাই 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 বহু বছৰ পিছত খবৰ পালোঁ, ডিমা হাছাও ফালে গৈ বোলে মেলেৰিয়া হৈ মৰি থাকিলে। মই সেইখন সমাজ দেখি আহিছোঁ। সেইবোৰ মানুহ নহয়, তেওঁলোকৰ আত্মসন্মান নাই, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই। আমি মুছলমান বুলি আমি কি দেখুৱাইছোঁ সমাজত? কি বুজাব খুজিছোঁ? আমি কি কৰিব খুজিছোঁ আচলতে? এই কথাবোৰ কওঁ কাৰণে মোক মানুহে বেয়া পায়, তো পালে মোৰ কি যায়? দুখ লাগে। আজি সেই মালেক মই মনৰ কথা মনলৈ আহিলে মোৰ দুখ লাগে, কাৰণ মই দেখিছোঁ ডাঙৰ হৈছোঁ সিহঁতৰ লগত খেলি। মালেকক মই নাম লিখিবলৈ শিকাইছোঁ, য'ত মোতকৈ প্ৰায় 15 বছৰ 16 বছৰমানৰ ডাঙৰ হ'ব। এইবোৰ কথাই হাৰ্ট কৰে। আপুনি কেতিয়াবা ভাবিছেনে বাৰু, যেতিয়া আপুনি ভাত খাবলৈ বহে বা যেতিয়া হুইচেলটো মাৰে কুকাৰৰ, যেতিয়া আপুনি হুইচেলটো কুকাৰৰ মাৰে, তেতিয়া আপুনি ভাবেনে কি হৈছে? বাৰু কেতিয়া বনায়? কেতিয়া বনায়? কেনেকৈ বনায়? যে আপুনি যদি ভাতেই বনায়, তাত চাউল দিলে, পানী দিলে, হয়নে? ঢাকনাখন বন্ধ কৰি দিলে, তলত জুই লগাই দিলে। তাৰপিছত আমি জানো পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে। পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে। আৰু আমাৰ যেতিয়া গৰম হয় 32 ডিগ্ৰী চেলচিয়াছ, 35 ডিগ্ৰী চেলচিয়াছ, আমি থাকিব নোৱাৰোঁ গৰমত, ভাবকচোন। কিন্তু পানী কেতিয়া উতলে? 100 ডিগ্ৰী চেলচিয়াছত পানী উতলে। আৰু তাত সেই চাউলখিনি চাউলৰ পৰা ভাতলৈ ৰূপান্তৰিত হয়, আৰু সেইখিনি আমি খাওঁ। সেইখিনি খাই আমি শৰীৰৰ ৰক্ত বীৰ্য হয়। কিন্তু আমি কেতিয়াবা ভাবিছোঁনে বাৰু, আমি কেতিয়াবা ভাবিছোঁনে যে কুকাৰত সেই যে কাৰবাৰটো চলে, এটা প্ৰচেছ, যিটো প্ৰচেছৰ পৰা খানা প্ৰস্তুত হয়, কেতিয়াবা আপুনি ভাবিছেনে কুকাৰে হুইচেলটো মৰাৰ লগে লগে? তেনেকৈ আমাৰ জীৱনবোৰো, তেনেকৈ আমাৰ জীৱনবোৰো উতলিব লাগিব। প্ৰচেছটো বেলেগ বেলেগ, কিন্তু উতলিবতো লাগিব, পুৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ কথাবোৰ, যেনেকৈ আপুনি ভাতখিনি উলিয়াই লৈ খাব পৰা হয়, তেনেকৈ হয়তো আপোনাৰ কথাবোৰ বুজিব। যিধৰণে ক'লে আগতে আপুনি কথাবোৰ কৈছিলে, আজিকালি বেলেগকৈ কয়। মই একেখিনি কথাই কৈছোঁ, খালি আপোনালোকৰ দৃষ্টি সলনি হৈছে। যে ইমান দিন হয়তো ভবা নাছিলোঁ প্ৰেছাৰ কুকাৰটো হুইচেল দিওঁতে কি হয়, তাৰ ভিতৰত কি চলে। এই কথাখিনি শুনাৰ পিছত যেতিয়া আপুনি কাইলৈ পৰা ভাবিব, হয়তো এইটো কথা। গতিকে আমাৰ দৃষ্টিবোৰ, আমাৰ কথাবোৰ তেনেকুৱা। সাহসী মানুহে আত্মহত্যা কৰিব নোৱাৰে, এক কথাত। আৰু 2 নম্বৰ কথা, নিজেই নিজক মাৰিবলৈ দুৰ্বল মানুহেও নোৱাৰে। আপুনি নিজৰ হাতখন কাটি পেলাব পাৰিব নেকি? নোৱাৰে কেতিয়াও। কোনোবা এজনে যেতিয়া নিজে নিজক মাৰি পেলায়, তেওঁতো জানে মৰি যাব। তেওঁ ফাঁচি লাগি হওক, বিষ খাই হওক, যিয়ে নহওক, তেওঁতো জানে তেওঁ মৰি যাব। ইমান সহজ নে? জীয়াই থকা সময়খিনিত আমি নিজক ধুনীয়াকৈ ৰাখিবলৈ, জীয়াই ৰাখিবলৈ আমি কিমান কাম কৰোঁ। মুহূৰ্ততে আমি আকৌ নিজক মাৰি পেলাব পাৰোঁ।
আত্মহত্যা কৰা মানুহবোৰ দুৰ্বল মানুহটো হ'ব নোৱাৰে, কিন্তু ক'ৰবাত সিদ্ধান্ত লওঁতে তেওঁলোকৰ সমস্যা হয়। তেওঁলোকে ক'ৰবাত নিজৰ সেই শক্তিটো পাহৰি পেলায়। যি শক্তিৰ তাৰণাত বা যি শক্তিৰ প্ৰভাৱত তেওঁলোকে নিজৰ শৰীৰটো মাৰি পেলাব পাৰে, সেই শক্তিখিনি যদি তেওঁলোকে নিজক গঢ়িবলৈ লগালেহেঁতেন বা কোনোবাই যদি তেওঁলোকক সেই ধৰণে বাট দেখুৱাব পাৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ বিশ্বত সেই মানুহবোৰ বৰ শক্তিশালী হ'লহেঁতেন। আৰু আপোনালোকে জানেনে কথাটো? চাব ইতিহাস খুচৰি। আজি মই উদাহৰণ নিদিওঁ, দীঘল হৈ যাব। আপোনালোকে খুচৰি চাব, বিশ্বত সেইসকল ব্যক্তি বেছি শক্তিশালী যিসকলে জীৱনত এবাৰ অন্ততঃ আত্মহত্যাৰ কথা চিন্তা কৰিছে। অসমীয়াত এষাৰ কথা আছে, বোলে গাত নাই ছাল বাকতি মদ খাই তিন টেকেলি। কথাটো ব্যংগাত্মক, মানে গাত নাই ছাল বাকতি মদ খাই তিন টেকেলি, মানে তাৰ ইমান জোৰ নাই, ইমান কেপাচিটি নাই, সি আকৌ অতিমাত্ৰা দেখুৱাবলৈ যায়। মই নোৱাৰোঁ কৰিব আৰু মই নকৰোঁ, সেইটো মোৰ পলিচি। আৰু বাধ্যত পৰি কেতিয়াবা কৰিব লগা হ'লে সমস্যা হয়, কিন্তু উপায় নাই। কেতিয়াবা কিছুমান বস্তু কৰিব লগা হয়, কিন্তু সেইখিনিলৈকেহে পাৰি কৰিব, যিখিনি আপুনি ভাবে আপুনি কৰিব পাৰে। খালি বিষয়টো আগবাঢ়িব লাগিব সুন্দৰকৈ, মই সেইটো ভাবোঁ। মই বিষয়টোৰ লগত আছোঁ আজি, সেইকাৰণে আপোনালোকৰ লগত কথা পাতিলোঁ। কিন্তু কথাটো হ'ল, ৱাহিদুল খান, মই একেলগে আপোনাৰ লগত বহি ভাত খাবলৈ মোৰ সমস্যা নাই, কিন্তু কথাটো এইটো, মই বাৰু মাংস নাখাওঁ। যদি মই আপোনালোকৰ সেইদিনা বহি খাওঁ, আপুনি মোক এটা চৰ্ত দিব লাগিব। বুজি পাইছেনে? চৰ্তটো কি? আপুনি মাংস ৰান্ধিব, মই নুসুধো আপুনি কি মাংস ৰান্ধিছে আৰু কেনেকে মাৰিছে, আৰু ময়ো মাংস ৰান্ধি আনিম। আপুনি মোক নুসুধিব মই কি মাংস আনিছো আৰু মই কেনেকে মাৰি আনিছো, হ'বনে? মই মুটকি মাৰো নাই, মই বলি দি আনো, সেইটো মোৰ কথা। সেই চৰ্তটো আপুনি মানিব লাগিব। মই ক'লো না, মই নুসুধো আপোনাক আপুনি কেনেকে আনিছে, কি মাৰি আনিছে। আপুনি পাৰিবনে সেইটো মোক সুধিব লাগিব, তেতিয়াহে আমি সমান হ'ম, হয় নহয়? নহ'লে মই আপোনালোক কেনেকে সমান হ'ম? আপুনি যদি নিজকে এটা সীমাৰ ভিতৰত ৰাখিছে, তেতিয়াহ'লে মই কেনেকে পাৰ কৈছো না, আমিতো ওলাই আহিলো, আমি খোজবোৰ দি ওলাই আহিলো। আপোনালোকেতো এখোজো যদি আগুৱাই নিদিয়ে, তেতিয়াহ'লে কালিৰ পৰাতো আমি সেইকাৰণে গালি দিব লগা হয়, কেতিয়াবা টানকে ক'ব লগা হয় কেতিয়াবা। আপুনি যদি ভাবে আপুনি দিব, তেতিয়াহ'লে এদিন বহিম দিয়ক, অন্য একো নহ'লেও একেলগে বহি চাহ একাপে খাম। কিন্তু আপুনি এই কথাটো মোক ক'ব লাগিব, আপুনি মোক প্ৰশ্ন নকৰে আৰু মই আপোনাক প্ৰশ্ন নকৰোঁ। কাৰণ সকলোৱে যদি নিজকে ধৰ্মৰ ঊৰ্ধত ৰাখিব খোজে, হওকচোন তেনেকুৱা। সেইখন সমাজ, ধৰ্ম আপুনি ঘৰত কৰক, যি কৰে ঘৰত কৰক, যি কৰে আপুনি নিজৰ পৰিয়ালৰ মাজত কৰক, আমাৰ ক'বলগীয়া নাই। যেতিয়া আপুনি পৰিয়ালৰ মাজৰ পৰা, ঘৰৰ চাৰিসীমাৰ পৰা বাহিৰলৈ আহিছে, তাত আপুনি আপোনাকে নিজকে যদি মই আমুক বুলি মোচন দিয়ে, দুটাই আহি কাণতলীয়া চোৱা মাৰি থৈ যাব, আমি কি ইয়াত তাৰমানে, হয় নে নহয়? কথাটো মোক কওকচোন, দিবনে নাই? মই যদি ৰাস্তাত উৎপাত কৰো, মই আমুক, দুটাই আহি মোক পিটি থৈ যাব নাই? একদম চিম্পুল কথাবোৰ। ঘৰত যি কৰে সেই কথাবোৰ, সেইকাৰণে আমাৰ শুৱনি কোঠাটো বেলেগ, নহয় আমাৰ আলহী অহাৰ ৰুমটোও বেলেগ। আলহীৰ বহা ৰুমত আমি শুৱনি কোঠালৈ নিনিওঁ, মানুহ চাইহে শুৱনি কোঠালৈ নিওঁ। কাৰণ কি, চবৰে এটা ডেকৰাম আছে। শুৱনি কোঠাৰ ডেকৰাম বেলেগ, আলহী বহা কোঠাটোৰ ডেকৰাম বেলেগ, তেনেকে আপোনাৰ ঘৰৰ কেম্পাছটোৰ ডেকৰাম বেলেগ, নহয়? তেনেকে সমাজৰ ডেকৰামো বেলেগ। কি হয় হ'ব, ৰাইজে যি ধৰণে সহায় সহযোগ কৰিছে, সেই ধৰণেই বস্তুবোৰ আগবঢ়াব চেষ্টা কৰিছো। জ্যেষ্ঠ যোগ্য লোকসকলে এতিয়াও যথেষ্টখিনি কৰিব লগা আছে। অসমবাসী ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিলো, সকলোৰে পৰা। এইটো মোৰ প্ৰয়াস মাত্ৰ, মই অকলে নোৱাৰো কৰিব।
চেষ্টা কৰিছোঁ আপোনালোকে যি ধৰণে যিটো পৰ্যায়লৈকে সহায় কৰিব আমি সেইটো পৰ্যায়লৈকেহে কাম কৰিব পাৰিম তাতকৈ বেছি নোৱাৰোঁ যে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব নহয় জানো লগ পাম আকৌ আজিলৈ এৰিছোঁ তো ভিডিঅ'টো যদি সম্পূৰ্ণকৈ দিওঁ ইয়াত বহুত আমনি পাব হয়তো আৰু বহুতে সকলো যিখিনি কথা জানে বা নাজানে সেইটো বেলেগ কথা কিছুমানে জানে কিছুমানে নাজানে আৰু নাজানা সকলে বা কি কৈছে সম্পূৰ্ণকৈ চাবলৈ হ'লে মই ইয়াত সেই ভিডিঅ'টোৰ যিটো অৰিজিনেল লিংক সেই লিংকটো ফেচবুকৰ সেই লিংকটো মই দি দিম সত্যৰঞ্জন বৰাৰ একাউণ্টৰ ফেচবুকৰ পৰা আৰু তাত গৈ আপোনালোকে A to Z এই ভিডিঅ'টোৰ একদম ডাইৰেক্ট চাব পাৰিব ইয়াত মই মাত্ৰ কিছু অংশহে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কিয়নো বেছি দীঘল হ'লে আপোনালোকে আমনি পাব আৰু ইয়াত যিখিনি কথা তাতকৈ আৰু বহুত কথা সেই ভিডিঅ'টোত কৈছে সকলোখিনি চাব পাৰিব সেই লিংকটোত তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম আৰু ইয়াৰ পিছত আহি আছোঁ অতি নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ বাই বাই